মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাহিত্য পাঠৰ পাঠ নম্বৰ 2 আঘোণী আৰু তাইৰ পোৱালীবিলাক। আৰ্হিৰ প্ৰশ্নমালা কুৱেশ্যন এনচাৰসমূহ দিম। তলৰ প্ৰশ্নবোৰৰ একোটিকৈ বাক্যত উত্তৰ দিয়া। ক নম্বৰ, ধাননিৰ মাজত বাঁহ সাজি থকা চৰাইজনীৰ নাম কি? এইটোৰ এনচাৰ হ'ল আঘোণী। আঘোণীয়ে পোৱালী কেইটিক এৰি কলৈ গৈছিল? খ নম্বৰ এনচাৰটো হ'ল আহাৰ বিচাৰিবলৈ। আঘোণী বাঁহত নথকা অৱস্থাত পথাৰলৈ কোন কোন আহিছিল? এইটোৰ এনচাৰটো হ'ল বাপেক আৰু পুতেক। 2 নম্বৰৰ এনচাৰটো 2 নম্বৰ কুৱেশ্যন এনচাৰ, কোনে কাক কৈছিল লিখা? ধানবোৰ পকিছে এতিয়া নিবহে লাগে, এইটো কোনে কাক কৈছিল? এইটোৰ এনচাৰ হ'ল উক্ত কথাষাৰ বাপেকে পুতেকক কৈছিল। খ নম্বৰ এনচাৰটো প্ৰশ্নৰ এনচাৰ, বাচ্চাহঁত তোমালোকে চিন্তা নকৰিবা, খাই বৈ শুই থাকা। এই কুৱেশ্যনটোৰ এনচাৰ হ'ল আঘোণীয়ে তাইৰ পোৱালীকেইটিক কৈছিল। এতিয়া 3 নম্বৰ, চমুকৈ উত্তৰ দিয়া। বুঢ়া বাপেকৰ মনত কিয় দুখ লাগিল? পকা ধানবোৰ অৱস্থা দেখি বুঢ়া বাপেকৰ মনত দুখ লাগিল। নিশাটোৰ ভিতৰতে আমি এই ঠাই এৰিব লাগিব। আঘোণীয়ে পোৱালীকেইটিক কিয় এনেদৰে কৈছিল? এই প্ৰশ্নটোৰ এনচাৰ হ'ল বাপেক পুতেকে ধানডৰা নিজেই দাই নিয়াৰ কথা শুনি আঘোণীয়ে পোৱালীকেইটাক এইদৰে কৈছিল। এতিয়া 4 নম্বৰক এটা শব্দত প্ৰকাশ কৰা। বাপেক আৰু পুতেক, এইটো কি হ'ব? বাপেক পুতেক। বুঢ়া আৰু আই নহয়, বুঢ়া আৰু বুঢ়ী। এইটো এনচাৰ কি হ'ব? এইটো হ'ব বুঢ়া বুঢ়ী। কাগজ আৰু কলম, এইটো কি হ'ব? কাগজ কলম। ল'ৰা আৰু ছোৱালী, এইটো কি? ল'ৰা ছোৱালী। এতিয়া 5 নম্বৰ, বাক্য ৰচনা কৰা। উৰি যা, উভতি আহ, শুই থাক, ভৰসা কৰ। উৰি যা, চৰাইজনী আকাশলৈ উৰি যা। উভতি আহ, দীঘলীয়া ভ্ৰমণৰ পিছত দাদা ঘৰলৈ উভতি আহিল। শুই থাক, অসুস্থ হোৱাৰ বাবে ডক্তৰে মোক ঘৰতে শুই থাকিবলৈ কৈছিল। ভৰসা কৰ, নিজৰ পৰিশ্ৰমৰ ওপৰত ভৰসা কৰ, নিশ্চয় সফল হ'বা। এই সকলোবোৰ হৈছে পাঠ 2ৰ আৰ্হি প্ৰশ্নমালা। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু ই বিচাৰিলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।